এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীৰ বাবে পুনৰ আহিছে সুখবৰ। নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল গ্ৰেড 3-4 লগতে এই সকল কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটে লৈছে বৃহৎ সিদ্ধান্ত। কি ভাল খবৰ, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেবিনেট সিদ্ধান্ত ৰূপায়ণৰ হেঙাৰ আঁতৰাবলৈ খাদ্য সুৰক্ষা বিধিৰ এতিয়া সংশোধনীৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী মাষ্টাৰ ৰোল ঠিকাভিত্তিক কৰ্মচাৰীয়ে পাব বিনামূলীয়া চাউল। ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলক বিনামূলীয়া চাউলৰ সুবিধা দিবৰ বাবে অসম খাদ্য সুৰক্ষা বিধিৰ সংশোধনীৰ বাবে প্ৰক্ৰিয়া হাতত লৈছে চৰকাৰে। প্ৰস্তাৱিত সংশোধনীৰ খচৰা অনুসৰি উপৰোক্ত যিসকল শ্ৰমিক কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাৰ্ষিক আয় 4 লাখ টকাৰ কম হ'ব, তেওঁলোকক অসম খাদ্য সুৰক্ষা বিধিৰ অধীনত সামৰি লৈ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ সুবিধা দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেটৰ বৈঠকত ইতিমধ্যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল তথা ঠিকাভিত্তিক কৰ্মচাৰীসকলকো বিনামূলীয়া চাউলৰ সুবিধা দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু পূৰ্বৰ বিধিখনত বাৰ্ষিক 1 লাখৰো অধিক টকাৰ পেঞ্চন লাভ কৰা চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বিনামূলীয়া চাউল তথা ৰেচন কাৰ্ডৰ পৰা বাহিৰত ৰখাৰ ফলত কেবিনেটৰ সিদ্ধান্ত এতিয়া সলনি কৰা হৈছে আৰু এইবাৰ বাৰ্ষিক 4 লাখ টকাতকৈ যিসকলৰ উপাৰ্জন কম হ'ব, তেওঁলোকে এই ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।